এই আপনার এই NRL 1160 যেটা আপনার সিট কোম্পানী আছে তাৰ বিষয়ে কওক। মই আহিছোঁ NRL Seed প্ৰাইভেট লিমিটেডৰ পৰা। মোৰ ঘৰ খাৰপিটিয়া। এইটো এটা চাপৰিত এটা মিটিং কৰিলোঁ, সৰু সুৰা ফাৰ্মাৰ মিটিং, মেগা হাৰ্ভেষ্টিং মিটিং। NRL Seed প্ৰাইভেট লিমিটেড কোম্পানীটো হ'ল হায়দৰাবাদৰ কোম্পানী। এই কোম্পানী আপোনাৰ লাষ্ট 40 বছৰ বাল্বত মাল বিকিছে। 2015 পৰা এই কোম্পানীটো নিজে মাৰ্কেটিং এণ্ড প্ৰডাক্ট মাৰ্কেটত দি আছে। এই কোম্পানী 2015 পৰা আজিলৈ মানে আপোনাৰ মাৰ্কেটত মাল দি আছে। সব ফালে আপোনাৰ মাল বহুত ধৰণৰ মানে ফাৰ্মাৰৰ পৰা ফিডবেক ভাল পাইছোঁ। ভাল পাই আজি 4-5 বছৰ ধৰি মানে অসমত, বিশেষকৈ অসমত মাৰ্কেটটো গ্ৰোথ হৈ আছে। এই কোম্পানীৰ মাকৈটো বেলেগ কোম্পানীৰ তুলনাতকৈ বহুত গুণ বেছি উৎপাদন হয়। এই কোম্পানীৰ মাকৈৰ আপোনাৰ কালাৰ, চেং, মাকৈৰ শিপা, বৰষুণ, ৰ'দ, বাৰিষা আহিলে মানে পৰি নাযায়। এই কোম্পানীৰ মাকৈ আপোনাৰ ফাৰ্মাৰ কৰিলে লাভৱান হ'বই 100%। কিয়নো আমি আজি 4-5 বছৰ ধৰি মাকৈ দি আছোঁ, ক'তো এই কোম্পানীৰ মাকৈৰ কোনো প্ৰব্লেম পোৱা নাই। মানে আপনার ইয়াত এই কোম্পানির সিটর ভিতর মিনিমাম 3টা পৰা 4টা কেমিক্যাল থাকে। কেমিক্যাল এই কারণে দিয়া হয় সিটত পোক মাকুরে মানে সিটটো মানে নষ্ট নকরে। আপনার ইয়াত মানে আপনার ফাঙ্গা নধরে, এই কার্বন এনজাইম দিয়া থাকে, ম্যাংকোজেব দিয়া থাকে, আপনার এই জার্মিশনের যেটো কেমিক্যাল এটু দিয়া থাকে। ফার্মার মোটামুটি এভারেজ লাভবান হবই এই কোম্পানিটো কৰিলে। কোম্পানী প্ৰডাক্টটো এই কোম্পানীৰ দুটা প্ৰডাক্ট আছে। এটা হ'ল 1155 NRL আৰু এটা আপোনালোকৰ পিছফালে চাই আছে 1160 আজি মিটিং কৰাই হ'ল। দুইটা প্ৰডাক্ট একে ৰেঞ্জৰে মাল, ৰেটো একে। ফাৰ্মাৰৰ মোটামুটি ৰেটো ভাল পায়। ফাৰ্মাৰ যদি আমাৰ লগত আমাৰ ডিষ্ট্ৰিবিউটাৰ কাউণ্টাৰৰ লগত যোগাযোগ কৰে, ফাৰ্মাৰৰ ভাল এই কোম্পানীৰ সিট আমি দিবলৈ চেষ্টা কৰিম। আৰু থেংক ইউ। সজাইছে কি ক'ব এই বিষয়ে? মই পোনপ্ৰথমে সাংবাদিক গোষ্ঠীসকলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইয়াতে কৃষক ভাই বন্ধুসকলক ধন্যবাদ জনাইছোঁ। মোৰ নাম ৰকিবুল ইছলাম, মোৰ ঘৰ বৰপেটা টাউন। মই আহিছোঁ NRL Seed প্ৰাইভেট লিমিটেড কোম্পানীৰ মই এজন চেলছ অফিচাৰ। যেহেতু আপোনালোকৰ আজি ইয়াতে যিটো আমি মেলাটো সাজাইছোঁ, এইটো মাকৈ আমি হাৰ্ভেষ্টিং কৰিলোঁ। এই হাৰ্ভেষ্টিঙত মাকৈ কি ধৰণৰ হ'ল আমি হয়তো ওজন কৰিম, তাৰপিছত আমি মাকৈটো ভাঙিম যে দানা কেনেকুৱা কোৱালিটিৰ আহিছে, চব আমি কৰিম। এইটো মানে এনেকুৱা চিষ্টেমত দিয়া হৈছে যাতে আমাক চাই কিনে ভাল লাগছে। মানে আমাক যিখিনি ইয়াতে আমাৰ ফাৰ্মাৰ বন্ধুসকল আছে তেখেতসকলেও আমাক বহুত ছাপোৰ্ট কৰিছে। এই মাকৈ NRL 1160 নম্বৰৰ মাকৈটো আমি হাৰ্ভেষ্টিং কৰিলোঁ, বহুত ছাপোৰ্ট কৰিছে। NRL 1160 ব্ৰেণ্ডটো কিমান দিন হ'ল আহিছে? NRL 1160 ব্ৰেণ্ডটো হ'ল এইটো আমাৰ NRL Seed প্ৰাইভেট লিমিটেড, এইটো হায়দৰাবাদৰ কোম্পানী। আমি অসমত লঞ্চ কৰিছোঁ আমি 2017 চনৰ পৰা। আৰু এই কোম্পানীটো প্ৰায় 40 বছৰ হৈছে। তেখেতসকলে ফাৰ্ষ্ট টাইম বাল্বত মাল বিক্ৰী কৰিছিল আৰু এতিয়া তেওঁলোকে 2015 চনৰ পৰা তেওঁলোকে নিজে মালটো বনাই আছে, মাৰ্কেটিং কৰি আছে।